নমস্কাৰ আসাম পুলিচ ABUBৰ যেটো ৰিটেন এক্সামৰ ডেট আছিল 23 মাৰ্চ 23 মাৰ্চৰ ডেটটো আজি অফিচিয়েল নটিফিকেশন আকৌ জাৰি কৰিছে এখন নটিচ দিছে আপোনালোকৰ নটিচখনত ডেটটো আপোনালোকৰ কি কৰি দিছে পষ্টপন কৰিছে অৰ্থাৎ ৰিশিডিউল কৰিছে আসলতে পষ্টপন নহয় ৰিশিডিউল কৰিছে আপোনালোকৰ ডেটটো আৰু ইয়াতে লিখি দিছে দেখিছে the written test for constable ABNUB an equivalent post has been rescheduled to 6th April 2025 earlier 23rd March 2025 আগৰ আপোনালোকৰ যেটো আছিল 23 মাৰ্চত আছিল সকলো নিশ্চয় জানে 23 মাৰ্চত আছিল আৰু এতিয়া এটো ৰিশিডিউল কৰি দিলে আপোনালোকৰ 6 এপ্ৰিললৈ অৰ্থাৎ 6 এপ্ৰিললৈ আপোনালোকৰ ৰিশিডিউল কৰি দিলে প্ৰায় আপোনালোকে ইফালে 7-8 দিন আৰু ইফালে 6 দিন 14 দিন মান আপোনালোকে সময় পাইছে বেছিকে আৰু ইয়াতে নটিচটোত আৰু লিখিছে এডমিট কাৰ্ড ক্যান বি ডাউনলোড ফ্ৰম 11 AM অন 1st এপ্ৰিল অৰ্থাৎ 11 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিলৰ 11 বজাৰ অৰ্থাৎ 1 এপ্ৰিলৰ 11 বজাৰ পৰা আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব আৰু যিসকলে অফিচিয়েল নটিফিকেশনখন চোৱা নাই অৰ্থাৎ নটিচখন যেটো নটিফিকেশন জাৰি কৰিছে তেটো যদি চোৱা নাই নটিচখন এখন দেখিব পাৰিছে আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবসাইটত গৈ চাব পাৰে এটা সম্পূৰ্ণ কথাখিনি লিখিয়ে দিছে ৰেফাৰেন্স নটিচ দিয়া আছে ইস্যু কৰিছে নটিচখন SLPRB কনস্টেবল ABUB যিখিনি আছিল আপোনালোকৰ পোষ্ট হেখিনিৰ যেটো ৰিটেন এক্সাম আছিল 23 মাৰ্চৰ হেতু ৰিশিডিউল কৰি আপোনালোকৰ 6/4/2025 লৈ লৈ গৈছে আৰু এডমিট কাৰ্ডৰটো দিছে আপোনালোকক 1/4/2025 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অৰ্থাৎ যেটো আপোনালোকক নতুন নটিচ দিলে নটিচৰ কথাখিনি আপোনালোকক জনাই দিলো সকলোৱে হয়তো গম পোৱা নাই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব সকলোৱে যাতে গম পাওক আৰু আপোনালোকৰ পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল ভাল হওক এক্সাম ধন্যবাদ